খুবেই ভাল লগা এটা পৰিৱেশ ইয়ালৈ আহি আমাৰ এই মেধাকান্ত স্মৃতি প্ৰাথমিক বিদ্যালয় ইয়াত গুণোৎসৱ সুন্দৰভাৱে আয়োজিত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি উৎসাহ উদ্দীপনা ৰাইজৰ যি সহযোগ আৰু শিক্ষক শিক্ষয়িত্ৰী সকলোৰে এক সমন্বিত প্ৰচেষ্টাৰে খুব সুন্দৰভাৱে গুণোৎসৱ আয়োজিত হৈছে আৰু তেওঁলোকৰ অনুষ্ঠান দেখি মন ভৰি গৈছে আৰু মই যোৱাকালি আমাৰ যিবোৰ বিদ্যালয়ত গুণোৎসৱ হৈ গ'ল আৰু আজি যিবোৰ বিদ্যালয়ত গুণোৎসৱ হৈ আছে সকলোতে খুব সুন্দৰভাৱে আয়োজিত হৈছে সকলোকে মই কৃতজ্ঞতা জনালো আৰু বিশেষকৈ আমি এই কথাটো ক'ব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যি তেওঁলোকৰ গুণগত ফালৰ পৰাই হওক বা যি তেওঁলোকৰ সহ বিদ্যাৰ্থীৰ দিশতেই হওক সকলোতে তেওঁলোকে আগবাঢ়ি আহিছে আৰু আমাৰ চৰকাৰী বিদ্যালয়ৰ এই যিটো নৱজাগৰণ বুলি কৈছে এই যিটো নৱ উন্মেষ হৈছে গুণোৎসৱৰ যোগেদি ইয়ে আমাৰ যুগ যুগান্তৰলৈ এই ধৰণে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ মাজেৰে আমাৰ নিজৰ ভাষাটো আমাৰ নিজৰ জাতিৰ যি উত্তৰণৰ প্ৰক্ৰিয়া সেয়া সদায় অৱধাৰিতভাৱে বুৱতী নদীৰ দৰে বৈ থাকিব আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যিটো শৈক্ষিক উত্তৰণ সেয়া আমাক যথেষ্ট আনন্দিত কৰিছে আৰু আমাৰ এক্সটাৰ্নেল ইভেলুৱেটৰ বিভিন্ন তেখেতসকল কলেজৰ পৰা ডায়েটৰ পৰা আৰু বিভিন্ন চৰকাৰী বিষয়া তেখেতসকলে অংশগ্ৰহণ কৰিছে আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ে কালি তেখেতে কেইবাখনো বিদ্যালয়ত তেখেতে এই গুণোৎসৱ উপলক্ষে গৈছে আৰু সকলোৰে সহযোগিতাৰে খুব সুন্দৰভাৱে এই গুণোৎসৱ আয়োজন হৈছে ইয়াতে যিখিনি কৰিবলগীয়া তেখেতসকলে আমাক দৃষ্টিগোচৰ কৰে আমাৰ বিশেষকৈ বহিমূল্যায়কসকলে সেইখিনি আমি পৰৱৰ্তী সময়ত খুব সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰিম মই আশা কৰিম আমাৰ বিদ্যালয়সমূহৰ এই যিটো উত্তৰণৰ যিটো গতি এয়া যাতে অব্যাহত থাকে আৰু এই গুণোৎসৱৰ মাধ্যমেৰে আমি যাতে পৰৱৰ্তী সময়তো আমি ছাত্ৰ ছাত্ৰীসকলক এই ধৰণে আগবঢ়াই লৈ যাব পাৰোঁ মই সকলোকে কৃতজ্ঞতা জনালো ধন্যবাদ জনাইছো আৰু বৰ্তমান কিমান ছাত্ৰ ছাত্ৰী উপকৃত হ'ব হয় হয় আমাৰ জিলাখনত আমি 1394খন বিদ্যালয়ত আমাৰ গুণোৎসৱ আয়োজিত হ'ব আৰু আমাৰ প্ৰায় 1.5 লক্ষাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু আমাৰ এই হৈ যোৱা গুণোৎসৱত ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি অত্যন্ত সন্তোষজনক এইখন বিদ্যালয়ত দেখিছে 100% উপস্থিত আছে আমাৰ যোৱাকালি প্ৰায় 99% ছাত্ৰ ছাত্ৰী উপস্থিত আছিলে গতিকে আমি আশা কৰিছো সকলো ল'ৰা ছোৱালীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰিব গুণোৎসৱত কি কি দিশ আছে এটাটো হ'ল মই উল্লেখ কৰিছো যে তেওঁলোকৰ বিদ্যায়তনিক দিশ খুব সুন্দৰভাৱে তেওঁলোকৰ সেই দিশটোত গুৰুত্বপূৰ্ণভাৱে সেই দিশটোত চোৱা হয় আৰু লগতে তেওঁলোকৰ সহ বিদ্যায়তনিক দিশতো ৰাইজৰ অংশগ্ৰহণ আৰু বিদ্যালয়ৰ যি আন্তঃগাঁথনি আছে বা ৰাইজৰ যি সহযোগিতাৰে বিদ্যালয় তেওঁলোকে আন্তঃগাঁথনি উন্নত কৰিছে সেই সকলোবোৰ দিশ সামৰি লোৱা হয় মূলতঃ কিন্তু তেওঁলোকৰ বিদ্যায়তনিক দিশত গুৰুত্ব আৰোপ কৰা হয়